চামগুৰিৰ হঠহঠিত অঘটন পানীত পৰি মৃত্যু এজন যুৱকৰ নগাঁৱৰ লাওখোৱা ৰোডৰ স্বয়ম জৈন নামৰ যুৱকজন মৃত্যু পুৱা হঠহঠিত গা ধুবলৈ গৈ নিখোজ হৈছিল যুৱকজন ছয় বন্ধুৰ সৈতে জলপ্ৰপাতত গা ধুবলৈ গৈছিল স্বয়ম জৈন ঘটনাস্থলীত SDRFৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ নগাঁও ব্যৱসায়ী স্বৰ্গীয় সুদৰ্শন জৈনৰ পুত্ৰ স্বয়ম জৈন আসলে ল'ৰা ছোৱালী এজাক আহিছিল 4জনী ছোৱালী থাকে 4জন ল'ৰা ৰাতিপুৱাতে আহিছে 9টামান বজাত তেওঁলোক আহিছে আহি আগতে য'ত ঘটনা ঘটে আমাৰ দ্বিতীয় খণ্ড যিটো সদৰি জলপ্ৰপাতত তাতে তেওঁলোক কিবা গা ধুবলৈ গৈছিল সাঁতুৰিব জানে নাজানে আমি নাজানো পানীত পৰি মৃত্যু ডেড বডি ইতিমধ্যে উদ্ধাৰ কৰিছে SDRFৰ দল আহিছে পুলিচ প্ৰশাসনো আছে ইয়াতে আমি জনাত নগাঁও হেৰিয়াৰ বুলি কৈছে লাওখোৱা ৰোডৰ স্বয়ন জৈন নেকি সৰু ল'ৰা হয় ইয়াত বৰ্তমানকে আজিলৈকে কিমানমান লোক ইয়াত ইতিমধ্যে 8জন 9জন এই বছৰটো মানে এই বছৰলৈকে 9জন আৰু প্ৰত্যেকটো যিমান মানে মৃত্যু হৈছে ইয়াত দেখিছোঁ আমি প্ৰত্যেক মানে শাওণ মাহতে প্ৰত্যেক বছৰ শাওণ মাহতে এজন দুজনকে এনেকৈ মানে আচলতে ইমান ৰাতিপুৱা আহিব লাগে ইয়াত মানুহজনো থাকে এতিয়া যিটো সময়ত তেওঁলোক আহিছে সেই সময়ত মানুহজনো ইয়াত নাই আৰু আমি বাধা নিদিওঁ মানুহ ইয়ালৈকে আহক কিন্তু সেই দ্বিতীয় খণ্ডটোলৈকে যাব নালাগে পেপাৰ এপৰ্টটো ইয়াত লিখা হৈছে নিউজত বাজি আছে যে সেই জেগাডোখৰ যথেষ্ট বহুত পানীৰ কাৰেণ্ট আছে আৰু সেই পানীৰ সোঁততে মানে হেৰি হৈ যোৱা বুলি নাই তেওঁ আচলতে চক হৈ গৈছে ভয় খাই গৈছে পুলিচে লাগি আছে তেওঁক উদ্ধাৰ কৰিবলৈ যত্ন কৰি আছে